প্রতিধ্বনি শুনো মই, প্রতিধ্বনি শুনো, প্রতিধ্বনি শুনো মই, প্রতিধ্বনি শুনো, প্রতিধ্বনি শুনো মই, প্রতিধ্বনি শুনো, প্রতিধ্বনি শুনো মই। প্রতিধ্বনি শুনো। মোৰ গাঁৱৰে সিবাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ দি প্রতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, প্রতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই। প্রতিধ্বনি শুনো। প্ৰতিধ্বনি শুনো মই, প্রতিধ্বনি শুনো, 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 প্ৰতিধ্বনি শুনো মই। প্রতিধ্বনি শুনো, প্রতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, প্রতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই। প্রতিধ্বনি শুনো। প্ৰতিধ্বনি শুনো মই, প্রতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই। প্রতিধ্বনি শুনো, মোৰ
গাঁৱৰে সিবাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো আপোনালোকে কি বিচাৰি আছে আপোনালোকৰ হৈছে কি আপোনালোকৰ কিবা ডাঙৰ সমস্যা হোৱা নাই নেকি একো নকয় কিয় মই ঠিক বুজিছোঁ নিশ্চয় নিশ্চয় কিবা আপোনালোকৰ ডাঙৰ সমস্যা হৈছে কোন তুমি মই জয়ন্ত দত্ত কি লাগে তোমাক ইয়াত তোমালোকে মোক চিনি পোৱা নাই তোমালোকে মোক চিনি পোৱা হ'লে তোমালোকৰ এই সমস্যাই নহ'ল মানে এই সমস্যাবোৰৰ সমাধান মোৰ লগত আছে তুমি কোন কৈছোঁ মই জয়ন্ত দত্ত মোৰ লগত অলপ কথা পাতক আপোনালোকে মোৰ পৰিচয় লাভ কৰিব সমস্যা আৰু সমাধান এইবোৰ কথা পাতিম তাৰ আগতে আপোনালোকে কওক মই ইয়ালৈ অহাৰ আগলৈকে আপোনালোকে কি বিচাৰি আছে জাতিক জগাব পৰা গান এটা বিচাৰি আছিলো মই ঠিক বুজিছোঁ জাতিৰ সাহস প্ৰেৰণা আৰু আস্থা প্ৰদান কৰিব পৰা এই সত্তাটোৰ স্থান কেনেকৈ পূৰ্ণ কৰিব পৰা যায় তাৰ উত্তৰ মোৰ লগত আছে কি তুমি আমাক উত্তৰ দিব পাৰিবা পাৰিম নিশ্চয় পাৰিম কিন্তু তাৰ আগতে আপোনালোকে কওক আপোনালোকৰ সমস্যাবোৰ কি আপোনালোকৰ সমস্যা
আজি 4 দিন হ'ল মালাকান্তক ৰেচন দিয়া নাওখন ধৰিব পৰা নাই। ইফালে ঘৰত ছোৱালীজনীৰ তীব্ৰ জ্বৰ। চাৰিওফালে পানী পানী। ডাক্তৰ নাই। আজি 4 দিন ধৰি মোৰ ছোৱালীজনীয়ে মুখত ভাত অকণো দিবলৈ পোৱা নাই। মহেনৰ নাম নহয়নে? অ মহেন, মহেন ঐ, অ মহেন, কি হ'ল? ঐ ৰেচন দিয়া নাওখন আহিছিল নেকি? অ ৰাতিপুৱাৰে আহি অলপ আগৰ পৰা গুচি গ'ল। কি আহি গুচি গ'ল? অ মহেন, ঐ কিমান সময়ত আহিছিল লোক? মহেন আহি গুচি গ'ল। ৰেচন দিয়া নাওখন আহি গুচি গ'ল। একো এটা ক'বলৈ পোৱা নাই। সাবিত্ৰী, 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 সাবিত্ৰী। আমারে মইনা শুবই বাড়িতে বকুরি রুবই বাড়িরে বকুরি পকি হরি কোলে মইনাই বুটলি খাব বাড়িরে বকুরি পকি হরি কোলে
মই নাই বুটলি খাব বহুত দেৰি হ'ল চাৰিওফালে পানী বুজিছ এনেকৈ যদি বৰষুণ দি থাকে কালিলৈকে আমাৰ ভেটিতো পানী সোমাবহি গোটেই গাটো ভিজি গ'ল নাই সাবিত্ৰী সাবিত্ৰী বৰ বেয়া খবৰ এটা আছে এই ৰেচন দিয়া নাওখন আজিও ধৰিব নোৱাৰিলোঁ নহয় ভাল খবৰ এটাও আছে আমাৰ মহেনতে আকৌ আজি ৰেচন পালে মই সিহঁতৰ ঘৰলৈকে গৈ পেলাই এই চাউল কেইটামান লৈ আহিছোঁ সাবিত্ৰী সাবিত্ৰী আজি আৰু লঘোণে থাকিব নালাগে দেই বতৰটোচোন বৰ ঘুমাই আছে বৰ ডাঙৰ বৰষুণ এজাক আহিব আকৌ বুজিছ সাবিত্ৰী 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 তোক মই অহাৰ পৰা ইমানকৈ মাতি আছো আৰু হ'ব দে সাবিত্ৰী সাবিত্ৰী মাজনীৰ জ্বৰটো অলপ কমিছেনে বাৰু সাবিত্ৰী মাক তাই শুইছে হ'ব না সাবিত্ৰী সাবিত্ৰী তই এনেকৈ আমন জীৱনকৈ বহি থাকিব নালাগে বুজিছ মই চাউলকেইটা আনিছোঁ নহয় তই সোনকালে এই ভাতৰ যোগাৰটো কৰগৈ আৰু মাজনীক মোৰ হাততে দে সাবিত্ৰী সাবিত্ৰী তই যা মাজনীক মোৰ হাততে দে মাজনী 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 তই মোক কি কৈ দিলি মাজনী মাজনী
জয়ন্ত দুৱাৰা দেখিলা এয়া বানপানীত গোটেই পৰিয়ালটো হেৰুৱা যোগেনৰ কাহিনী প্ৰত্যেক বছৰেই যোগেনহঁতৰ দৰে কিমান পৰিয়ালে নিজকে বানপানীত হেৰুৱাব লগা হয় অসমৰ মানুহৰ এই জ্বলন্ত সমস্যাৰ সমাধান তুমি দিব পাৰিবা পাৰিবা তোমালোকে বিচাৰি থকা এই গানবোৰৰ মাজতে এইবোৰ সমস্যাৰ সমাধান আছে মানে মানে এইবোৰ সমস্যাৰ বাবে দায়ী কোন চৰকাৰ চৰকাৰ কেৱল চৰকাৰে ইয়াৰ বাবে দায়ী আমি নহয় নেকি আমাৰ চকুৰ আগত ৰাস্তা এটা মথাউৰি এটা নিৰ্মাণ কৰি মানুহ গুচি যায় কেনেকৈ নিৰ্মাণ কৰিলে তাৰ প্ৰতি আমি সজাগ সচেতন নহওঁ আৰু যাৰ প্ৰতিফল বাৰে 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 পাওঁ সমাধান কোৱা সমাধান আছে গান গাই জাতিক জগোৱা অগ্নিযুগৰ ফিৰিমতীয়ে কি কৈছিল জানা কিয় একেখন সমাজৰ দুটি ঘৰ এটি এধাৰ এটি পোহৰ এটি খাদ্য থাকে পাহাৰ সমান আৰু আনটিত ভোকৰ চিঞৰ এই অসাম্য দূৰ কৰিবনো কোনে এই অসাম্য দূৰ কৰিবনো কোনে এই অসাম্য দূৰ কৰিবনো কোনে তুমি তুমি আপুনি এই অসাম্য কোনে দূৰ কৰিব আমিয়ে কৰিব চোৱা বানত ক্ষতিগ্ৰস্ত হোৱা যোগেনে নিজৰ জীৱন কেনেদৰে জীয়াইছে উঠা উঠা জীৱনক নতুন জীৱন দি অহা যোগেনক আমাৰ প্ৰতিবাদৰ অংশ কৰো আহা উঠা যোগেন উঠা আৰু আমাৰ প্ৰতিবাদৰ অংশ হোৱা তুমি মোক চিনি পোৱা নাই যোগেন তুমি মোক চিনি পোৱা হ'লে তোমাৰ সমস্যাই নহ'ল মানে সেইবোৰ বাদ দিয়া যোগেন আহা আহা আমি গান গাওঁ কি গান যুগ যুগ ধৰি এচাম লোকে শোষণ কিমাননো কৰিব নতুন সূৰ্যক কলা ডাৱৰে আৰু কিমাননো থাকিব সিহঁতৰ মুখাবোৰ খুলি দিয়াৰ প্ৰতিজ্ঞা কোনেনো কৰিব সিহঁতৰ মুখাবোৰ খুলি দিয়াৰ প্ৰতিজ্ঞা কোনেনো কৰিব সিহঁতৰ মুখাবোৰ খুলি দিয়াৰ প্ৰতিজ্ঞা কোনেনো কৰিব সিহঁতৰ মুখাবোৰ খুলি দিয়াৰ প্ৰতিজ্ঞা কোনে কৰিব সিহঁতৰ মুখাবোৰ খুলি দিয়াৰ প্ৰতিজ্ঞা কোনে কৰিব সিহঁতৰ মুখাবোৰ খুলি দিয়াৰ প্ৰতিজ্ঞা কোনে কৰিব তুমি যোগেন তুমি যোগেন তুমি
মন পৰা মনবোৰ চহাই লৈ শ্ৰমৰ ফলখিনি সমভাগে লৈ বহুতৰ মৃত্যুত গৰ্জি উঠা নতুনৰ অংক সাৱটি লৈ আজি সাম্যৰ পৃথিৱী গঢ়িবনো কোনে আজি সাম্যৰ পৃথিৱী গঢ়িবনো কোনে আজি সাম্যৰ পৃথিৱী গঢ়িবনো কোনে তুমি 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 লোহিতৰ ভয়ংকৰ বানে মাজে মাজে আমাক শংকিত কৰি তোলে কিন্তু কিন্তু এই বলীয়া শক্তিক ৰোধ কৰাৰ সাহস আমি জানো ৰাখিব নোৱাৰো সুধাকণ্ঠই কৈছিল অ লোহিতৰ বলীয়া বান তই কলৈনো ঢাপলি মেলিছ হিৰ হিৰ শব্দে কাল ৰূপ ধৰি লৈ কাকনো বাৰে বাৰে খেদিছ কাকনো বাৰে বাৰে খেদিছ কাকনো বাৰে বাৰে খেদিছ তই কলৈনো ঢাপলি মেলিছ তাৰ বলীয়া বান তই কলৈনো ঢাপলি মেলিছ হিৰ হিৰ শব্দে কাল ৰূপ ধৰি লৈ কাকনো বাৰে বাৰে খেদিছ হিৰ হিৰ শব্দে কাল ৰূপ ধৰি লৈ কাকনো বাৰে বাৰে খেদিছ এই গীতটোৱে আমাৰ জাতিৰ বাবে কেনেদৰে সাহস হৈ উঠিছে জানা জানো জানা পানীৰ পাৰতেই জনম আমাৰ পানীয়ে পিতৃ শক্তি আমাৰ সেই শক্তিৰে মানৱ ৰুধিম সহস্ৰ হাতেৰে দুৱাৰ বান্ধিম তোৰেই শক্তিক কাঢ়ি কাঢ়ি আনি তোকেই আমাৰ ভৃত্য কৰিম তোকেই আমাৰ ভৃত্য কৰিম তোকেই আমাৰ ভৃত্য কৰিম লুইতৰ বলীয়া বান তই কলৈনো ঢাপলি মেলিছ লুইতৰ বলীয়া বান তই কলৈনো ঢাপলি মেলিছ হিৰ হিৰ শব্দে কাল ৰূপ ধৰি লৈ কাকনো বাৰে বাৰে খেদিছ হিৰ হিৰ শব্দে কাল ৰূপ ধৰি লৈ কাকনো বাৰে বাৰে খেদিছ লুইতৰ বলীয়া বান তই কলৈনো ঢাপলি মেলিছ লুইতৰ বলীয়া বান তই কলৈনো ঢাপলি মেলিছ এই ক্ষেত্ৰত মই আপোনাক প্ৰথমতে কৈ থৈ দিছোঁ আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব নোৱাৰোঁ কিন্তু হয় তেনেকৈ হ'লে আপুনি কাম কৰিব নোৱাৰিব কিন্তু ঠিক আছে বৰ দেৰি হৈছে দেই অঁ হেল্ল' ক'ত পাইছ তহঁতি এই দাদা আহি পালিহি নহয় সোনকালে অঁ দে আমাৰ দাবী মানিবই লাগিব মানিবই লাগিব মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব মানিবই লাগিব মানিবই লাগিব সহমতি কথা পাতিবই লাগিব মানিবই লাগিব মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব মানিবই লাগিব মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব মানিবই লাগিব মানিবই লাগিব সহমতি কথা পাতিবই লাগিব মানিবই লাগিব মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব মানিবই লাগিব মানিবই লাগিব সহমতি কথা পাতিবই লাগিব
জনজীৱনৰ খাপ ৰাইজ আজি অসমীয়া জাতীয় অস্তিত্বৰ সংকটত চাৰিওফালৰ পৰা আমাক বিপদে আৱৰি ধৰিছে দেশ মাটি ভেটি জাতি সকলোবোৰ যাওঁ যাওঁ অৱস্থা এনে সংকটৰ সময়ত আমাক বচাব কোনে কোনে যুঁজিব আমাৰ বাবে আমি নিজেই নিজৰ বাবে যুঁজিব লাগিব আপোনালোকৰ অন্তৰত দেশৰ প্ৰতি জাতিৰ প্ৰতি দহৰ প্ৰতি যি আন্তৰিকতা ভাতৃত্ববোধ আৰু প্ৰেম আছে সেইবাবে আমি আজি এই তেজপুৰৰ চৌহদত একত্ৰিত হৈছোঁ গতিকে ৰাইজ এই বহাগত আমি এই কথা পাতিবই লাগিব পাতিব লাগিব নাই আমি এইদৰে বহি থাকিলে নহ'ব বহাগত আমি এই কথা পাতিব লাগিব অসমীয়া জাতি কৰ পৰা কলৈ গৈ আছে বহাগত আমি এইবোৰ কথা আলোচনা কৰিব লাগিব হয়নে নহয় কৰিবই লাগিব বহাগত আমি কথা পাতিব লাগিব অসমত অসমীয়া লোকৰ সংখ্যা কিয় দিনে দিনে কমিছে বহাগত আমি কথা পাতিব লাগিব হয়নে নাই 1971 চনত 59.8% লোকে অসমীয়া কথা কৈছিল 1991 চনত 57.8% লোকে অসমীয়া কথা কয় এতিয়া একবিংশ শতিকাত অসমীয়া কথা কোৱা লোকৰ সংখ্যা তেনেই তাকৰ এতিয়া মাথো 47% লোকেহে অসমীয়া কথা কয় এনেহলে অসমত অসমীয়া ভাষাৰ অস্তিত্ব থাকিবনে ইয়াক স্বীকৃতি কোনে দিব ৰাইট বহাগত এই কথা পাতিবই লাগিব বহাগত আমি এই কথা পাতিবই লাগিব কিদৰে খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতৰ পৰা বজাৰ অনা অসমীয়া হাতলৈ গৈছে হয়নে নহয় ৰাইট হয় পাতিবই লাগিব এই অপসংস্কৃতিৰ গৰাহৰ পৰা কিদৰে আমি নিজক বচাব পাৰিম বহাগত এই কথা পাতিব লাগিব কি কোৱা নাই হয় আপোনালোকে ঠিকেই কৈছে এই অপসংস্কৃতিবোৰে আমাৰ অসমীয়া জাতি ধ্বংস কৰি পেলাইছে আমি এনেকৈ হাত খাবনি বহি থাকিলে নহ'ব আমি ওলাই যাব লাগিব নে কি কোৱা নাই আমি ওলাবই লাগিব ৰাইজ আমাৰ মাথো তিনিটাই প্ৰশ্ন প্ৰথমটো প্ৰশ্ন অসম আৰু অসমীয়া জাতিৰ পৰিচয় আজি ক'ত ৰাইজ দ্বিতীয়টো প্ৰশ্ন হৈছে কাৰ স্বত্বচাইত অসমীয়া সংস্কৃতিৰ মাজত অপসংস্কৃতিয়ে গ্ৰাস কৰিছে ৰাইজ তৃতীয়টো প্ৰশ্ন হৈছে অসমীয়া জাতি মাটি ভেটি আজি কিয় সংকটৰ পৰা হ'ল গতিকে আহক ৰাইজ ওলাই আহক আমাক ইয়াৰ উত্তৰ লাগিবই ৰাইজ ইয়াৰ উত্তৰ লাগিবনে আৰু ভাষা আৰু সংস্কৃতিৰ ৰক্ষাৰ হকে আমি প্ৰতিজন অসমীয়াই একগোট হৈ এটি সংগ্ৰামৰ পথত আগবাঢ়ি যাবই লাগিব হয়নে নহয় যাবই লাগিব আহক ৰাইজ আমি অসমীয়া জাতিক বচাওঁ সেইকাৰণে আমাৰ প্ৰতিবাদ হৈ আছিল হৈ আছে আৰু হৈ থাকিব আমাৰ প্ৰতিবাদ হৈ থাকিব বহাগতি কথা আমাৰ দাবী মানিব লাগিব আমাৰ প্ৰতিবাদ হৈ থাকিব দাদা আমাৰ প্ৰতিবাদী কাৰ্যসূচী ভাগ ভালে ভালে পাৰ হৈ গৈছে নাই আপুনি চিন্তা নকৰিব মই আছো সকলোবোৰ মেনেজ হৈ যাব আমাৰ দেউতা তোমাৰ অদৰকাৰী কথাবোৰ বন্ধ কৰা পঢ়া শুনাৰ কথা যে অথনিৰ পৰা কৈ আছা মইতো পঢ়িম বুলি আছিলো MBA কৰাৰ কথাও আছিলে সকলোবোৰতো হৈয়ে গৈছিলে কিন্তু তুমি টকাখিনি যোগাৰ কৰি দিব পাৰিছিলা নোৱাৰিলো কিন্তু MBA নকৰিও ভাল মানুহ হ'ব পাৰি তই সৰু ব্যৱসায় কৰিও তই ঘৰখন চম্ভালিব পাৰিলি হয় কিন্তু তই কৰিছ কি তই ল'ৰা হিচাপে এই ঘৰখনৰ মানে কি দায়িত্ব পালন কৰিছ দায়িত্বৰ কথা নকবা দায়িত্বৰ কথা বুজি পাওঁ কাৰণে ব্যৱসায় এটা কৰাৰ কথা তোমাক মই বাৰে কৈ আছিলো মাহেকৰ মূৰত 2 পইচা ঘটি আনি তোমাৰ হাতত দিবলৈ মোৰো মন যায় দেউতা তুমি কোৱা শৰ্মা খুৰা ল'ৰাটোৰ দৰে হ'বলৈ মোৰো মন যায় ময়ো সপোন এটা
পুহি ৰাখিছো দেউতা কিন্তু কিন্তু তুমি লোনটো লৈ দিব পাৰিছিলানে টকাখিনি যোগাৰ কৰি দিব পাৰিছিলানে টকা লাগে হা তোক টকা লাগে আমাৰ যে গাঁৱত অতখিনি মাটি চনে পৰি আছে তই তাক খবৰ ৰাখিছ কেতিয়াবা খ্যাল ৰাখিছনে সংগঠনৰ নেতাই খেতি কৰিবলৈ লাজ পাম মাটি সেই মাটিখিনিৰ কথা কৈ আৰু মোক বিৰক্তি দি নাথাকিব মই মাটিখিনি কৰোঁ কি এই বুঢ়া বাপেকৰ ঘৰত তাক খেতি কৰোঁ মই তোমাক কেনেকৈ কৈছো নেকি আৰে মাটিখিনি বিক্ৰী কৰি দিয়া সেইখিনি বিক্ৰী কৰি যিকেইটা টকা পোৱা মোক দিয়া মোৰ সম্পূৰ্ণ বিশ্বাস আছে এইকেইটা টকা পালে মই কিবা এটা কৰিব পাৰিম কিন্তু তোমাৰ সেইকণ বিশ্বাস আছেনে মোৰ ওপৰত তুমি আজিলৈকে সেইখিনি সুবিধা কৰি দিব পাৰিছানে বাহ তোক এতিয়া মই মাটি বিক্ৰী কৰি টকা আনি দিব লাগে দেখিছা সংগঠনৰ নেতাক সেইখিনি মাটি বিচিবলৈ হ'লে বনিয়া হাতত বিক্ৰী কৰিব লাগিব কৰোঁ নেকি আকৌ দেখোন ভলে কৈ ফুৰ বিদেশীয়ে বোলে বজাৰ দখল কৰিছে মাটি দখল কৰিছে বৰ দেখোন কথা ফুটনি মাৰি থাক কৰোঁ নেকি মাটিখিনি নকওঁ কিয় সদায় এইবোৰ কথা কৈ মোক অশান্তি দি নাথাকিবা মই জানো তুমি বিচৰা ধৰণে মই একোৱেই কৰিব পৰা নাই সেই বুলি সদায় তোমালোকৰ এইবিলাক কথাই মোৰ আত্মবিশ্বাস নোহোৱা কৰি তুলিছে মোৰ জীয়াই থকাৰ প্ৰেৰণা নোহোৱা কৰি পেলাইছে দেউতা তোৰ লগত কথা পাতে নেকি যি কৰা কৰি থাক বাপেৰক নুশুনিবি তেন্তে মই কৰোঁ কি মইতো যোৱা তেন্তে মই কৰোঁ কি মই মৰমৰ দেউতা বেয়া নাপাবা তুমি দেখুওৱা বাটেৰে মই যাব নোৱাৰিলোঁ তুমি সপোন দেখা তোমাৰ জানটো মই হ'ব নোৱাৰিলোঁ সৰুৰে পৰা নিজৰ সমস্ত সুখ বাদ দি মোক কিদৰে মানুহ কৰাৰ চেষ্টা কৰিছিলা সদায় দেখি আহিছিলোঁ পঢ়াত ভাল হ'ব নোৱাৰিলোঁ সংস্থাপনো নাই আন্দোলনবোৰত ব্যস্ত থাকি নিজৰ পৰা সদায় পলাই আছিলোঁ আৰু নোৱাৰি সেই বেলেগ এটা ৰাস্তা বাছি ল'লোঁ অচিন দেশৰ ৰাস্তা দেউতা শেষ প্ৰাৰ্থনা ল'বা আপোনাৰ আদৰ্শ ৰাখিব নোৱাৰিলোঁ নতুন ল'ৰা ছোৱালীবোৰৰ মাজত
হতাশা নিসংগতা দিনক দিনে বৃদ্ধি পাইছে বৃদ্ধি পাইছে আত্মহত্যা আজি ৰমে কাইলৈ খগেন আৰু কিমান দিন আজিকালি ল'ৰা ছোৱালীবোৰৰ হৈছে কি জয়ন্ত দৌৰা আছে আছে তোমাৰ হাতত ইয়াৰ সমাধান এই মুহূৰ্তত মোৰ এটা গান গুণগুণাবলৈ মন গৈছে কি গান কণ্ঠৰ গান কোনটো গান কৰ্মই আমাৰ ধৰ্ম আমি জীৱন যুঁজত জিকিব লাগিব পিন্ধি সাহসৰ বৰ্ম আমি জীৱন যুঁজত জিকিব লাগিব পিন্ধি সাহসৰ বৰ্ম কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্ম আমি জীৱন যুঁজত জিকিব লাগিব পিন্ধি সাহসৰ বৰ্ম কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্ম আমি জীৱন যুঁজত জিকিব লাগিব পিন্ধি সাহসৰ বৰ্ম কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্ম কৰ্মই আমাৰ ধৰ্ম মৃত্যুৰ ভাগৰুদ্ধ হৈ পৰা সেই মানুহজনৰ কাষত আমি আটায়ে সাহস হৈ থিয় দিওঁ ব'লা জীৱন ডিঙা বাই আহা বান্ধ হে গুম 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 মেঘে গৰজিলে গুম 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 ধুমুহা আহিলে হে গুম 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 মেঘে গৰজিলে হে গুম 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 ধুমুহা আহিলে জীৱন ডিঙা বাই থাকা জীৱন ডিঙা বাই থাকা বান্ধৈ হে গুম 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 মেঘে গৰজিলে হে গুম 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 ধুমুহা আহিলে গুম 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 মেঘে গৰজিলে গুম 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 ধুমুহা আহিলে জীৱন ডিঙা বাই থাকা জীৱন ডিঙা বাই থাকা বান্ধৈ হে গুম 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 মেঘে গৰজিলে গুম 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 ধুমুহা আহিলে গুম 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 মেঘে গৰজিলে গুম 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 ধুমুহা আহিলে উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসত এক দীঘলীয়া আৰু ৰক্তাক্ত সীমা বিবাদ হ'ল অসম নাগালেণ্ডৰ সীমা বিবাদ 1925 চনৰ ব্ৰিটিছ অধিসূচনাৰ জাননী অনুসৰি নিৰ্ধাৰণ কৰা সীমাক লৈ 1963 চনত নাগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল নগা পাহাৰ আৰু টুৱেনচাং অঞ্চল একত্ৰিত কৰি দুটা প্ৰশাসনীয় বিভাগত বিভক্ত কৰি নগা স্বায়ত্তশাসিত ৰাজ্য গঠন সাগৰ জিলা নগা বসতিৰ অধ্যুষিত অঞ্চলক লৈ অৰ্থাৎ 1866 চনৰ জাননীহে তেওঁলোকে নীতিগত বুলি মানি ল'ব বিচাৰে 1925 চনৰ অধিসূচনাক লৈ অসম আৰু নাগালেণ্ডৰ মাজত সীমা বিবাদে এক জ্বলন্ত ৰূপ ধাৰণ কৰে 1963 চনত নাগালেণ্ড ৰাজ্য জন্ম হোৱাৰ বহু আগৰে পৰা নগাসকলে সীমা বিবাদ আৰম্ভ কৰিছিল 1947 চনতে নগা নেশ্যনেল কাউন্সিলে ভাৰত চৰকাৰৰ সীমা সমস্যা সম্পৰ্কে স্মাৰক পত্ৰ প্ৰদান কৰিছিল 1965 চনত কাকডুগা সংৰক্ষিত বনাঞ্চলত নগা আৰু অসমীয়াৰ মাজত সীমাক লৈ হিংসাত্মক কাৰ্য সংগঠিত হয় 1965, 1968, 1979,
1985, 2007, 2021 চনত বহুবাৰ সীমাক লৈ নগা অসমীয়াৰ মাজত ভয়ানক সংঘৰ্ষ হয়। সম্প্ৰতি প্ৰায়ে নগাসকলে অসম সীমান্তৱৰ্তী অঞ্চলত বিশেষকৈ গোলাঘাট জিলাৰ মেৰাপনিত মাটি দখল, ঘৰ জ্বলোৱা, ভাবুকি, হত্যা আদি কাৰ্য সংগঠিত কৰি আছে। এনে সমস্যা দূৰ কৰিবলৈ চৰকাৰে বহুবাৰ আলোচনাত মিলিত হৈছে, কিন্তু এতিয়াও ফলপ্ৰসূ সিদ্ধান্তত উপনীত হ'ব পৰা নাই। জাতি জনগোষ্ঠীবোৰৰ মাজত একতাৰ সমন্বয়েৰে বান্ধি ৰাখিব বিচৰা ভূপেন দাৰ এই আদৰ্শই জানো অসমৰ জ্বলন্ত সমস্যাবিলাকৰ সমাধান দিব পাৰিব? কোঠাকণ্ঠ যেতিয়া বিধানসভাৰ সদস্য আছিল, তেতিয়া তেওঁ আন্তৰিকতাৰে স্বাৰ্থৰ ঊৰ্ধত থাকি জাতিৰ বাবে কেতবোৰ পৰামৰ্শ আগবঢ়াইছিল। সেই পৰামৰ্শবোৰ আমাৰ সমাজত আজিও প্ৰাসংগিক, কিন্তু কিমানে আমি সেইবোৰ পঢ়ি চাইছোঁ বা তাক মানিছোঁ। শিল্পী হিচাপেও তেখেতে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ মাজত সমন্বয় কৰিছিল। নগা অসমীয়াৰ সংঘাতৰ সময়ত নগা ৰাজ্যত গৈ তেওঁ নগামিজ ভাষাত গীত গাইছিলগৈ। আৰু এতিয়া এনেকুৱা ৰাজনৈতিক বা সামাজিকভাৱে সচেতন ব্যক্তি অসমত কেইজন আছে? তেওঁ নগামিজ ভাষাত সংঘৰ্ষকালত গীত গাইছিল। বিশ্বাস মানে মানুহে মানুহৰ বাবে যদিহে অলপ ভিনা ভাবে, অকমান মদক মৰম লাগা ভাবিব কোনেনো কবি অসাথী। মানুহে মানুহৰ বাবে, মানুহে মানুহকে কিনিব খোজে, মানুহে মানুহ বিচ্ছিন্নতাবাদ, বিংশ শতিকাৰ ৬০ দশকৰ পৰা বিচ্ছিন্নতাবাদী আন্দোলনৰ ফলত বহুতো নিৰীহ মানুহে প্ৰাণ হেৰুৱাব লগা হৈছিল। বোমা বিস্ফোৰণ, হত্যাকাণ্ড আৰু অপহৰণৰ দৰে অনেক ঘটনাই উত্তৰ পূৰ্বাঞ্চল শান্ত কৰি তুলিছিল।
অসম মাতৃৰ বুকুৰ পৰা লাহে লাহে এইবোৰ কাৰণতে জাতি জনগোষ্ঠীবোৰ আঁতৰি গ'ল। বিচ্ছিন্নতাবাদ 1963 চনত অসমীয়াৰ বুকু খুদা কৰি নগা ভাইসকল আঁতৰি গ'ল। 1972 চনত ত্ৰিপুৰা আৰু মণিপুৰৰো জন্ম হ'ল। 1988 চনত অৰুণাচল আৰু মিজোৰামৰো জন্ম হ'ল। অসমীয়াৰ বুকু পুনৰ খুদা হ'ল। বিচ্ছিন্নতাবাদ এই বিচ্ছিন্নতাবাদৰ বাবে দায়ী কোন? বহুতো ৰাজনৈতিক নেতাৰ অদূৰদৰ্শিতাৰ ফল অসমৰ মানুহে ভুগিব লগা হৈছিল। মূল সুঁতিৰ পৰা উত্তৰ পূৰ্বাঞ্চল বিচ্ছিন্ন হোৱাৰে উপক্ৰম হৈছিল। ৰাভা কছাৰী আদি জাতি জনগোষ্ঠীবোৰৰ মাজত নিজৰ পৰিচয় নাইকিয়া হ'ল। ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হ'ল। বিচ্ছিন্নতাবাদ কেৱল বিচ্ছিন্নতাবাদ। সেই মুহূৰ্তত অসমীয়াৰ বুকুৰ এই বিননি শুনি সুধাকণ্ঠও চিঞৰি উঠিছিল। এই চিঞৰৰ প্ৰতিধ্বনি আজিও শুনো পায়। লুইতৰ বালিতে উমলি আছিলো আপোনাৰ প্ৰকৃত পৰিচয় কিন্তু আজিও নাপালো। এইবোৰ কথা পাছত পাতিম। মই তোমালোকক ইয়াক বচাবলৈ কৈছো। তোমালোকে ইয়াক যোৱাগৈ।
গোটেই কাকতখনচোন জয়ন্ত দুৱৰাৰে খবৰ জয়ন্ত দুৱৰা আকৌ জয়ন্ত দুৱৰা আৰে গোটেই নিউজ পৰ্টেলখনে অকল জয়ন্ত দুৱৰা জয়ন্ত দুৱৰা জয়ন্ত দুৱৰাই চাওঁ এই নিউজটোকে চাওঁ অসমৰ বিভিন্ন ভিতৰুৱা অঞ্চলত এজন অচিনাকি কিয় অসমীয়া মানুহৰ লগত মিতিৰালি কৰিছে তেওঁৰ উদ্দেশ্য কি নিজক জয়ন্ত দুৱৰা বুলি পৰিচয় দিয়া মানুহজনৰ বাসস্থান ক'ত পৰিয়াল ক'ত মানুহজনে কি কৰে এইবোৰ কিন্তু কোনেও নাজানে বিভিন্ন ৰাজনৈতিক সামাজিক কথাত নিজক জড়িত কৰি অসমৰ মানুহৰ কিছুমান আপোন হৈ পৰিছে এই ৰহস্যজনক জয়ন্ত দুৱৰাই কেনেকৈ অসম ধ্বংস পৰিকল্পনা কৰিছে নেকি এই জয়ন্ত দুৱৰা কোনোবা খালিদ মহম্মদ নহয়তো অচিৰেই ছদ্মবেশী জয়ন্তৰ ৰহস্য আমি ফাদিল কৰিম মই নয়ন বৰুৱা চাই থাকক সঁচা খবৰ কথা এটা সুধো সোধকচোন ডাক্তৰ কেতিয়া আহিব কিবা খবৰ পায় নেকি ডাক্তৰ ডাক্তৰ এনে সদায় 11 বজাত আহে আজি কিয় বা দেৰি কৰিছে ডাক্তৰৰ কাৰণে এনেদৰে বুন্দা পৰি থকাটো যে বৰ অশান্তিকৰ কাম হয় সেই ডাক্তৰৰ বাবে এনেদৰে বুন্দা পৰি দি থকাটো বৰ অশান্তিকৰ কাম কথা এটা সুধো এইকেইদিন নিউজ পেপাৰত এই জয়ন্ত দুৱৰা নিউজটো ওলাইছে নেকি জয়ন্ত দুৱৰা ওলাইছে এই প্ৰথম পৃষ্ঠাতে আছে জয়ন্ত দুৱৰা এই মাজলেও এয়া জয়ন্ত দুৱৰা শেষত এজনো সেই জয়ন্ত দুৱৰাই নহয় জানো এইজনে এইকেইদিন যে নিউজ পৰ্টেলটো খুলিবই নোৱাৰি অকল জয়ন্ত দুৱৰা জয়ন্ত দুৱৰা জয়ন্ত দুৱৰাই নিউজ হয় নেকি মোৰ আকৌ সেই এনড্ৰইড মোবাইলটো নাই নহয় মই যত খবৰ থাকে বুজিছে জয়ন্ত দুৱৰা বেয়া মানুহ নহয় তেওঁ মানুহক সহায় কৰিবলৈ বিচাৰে মানুহৰ সমস্যাৰ সমাধান বিচাৰে এইবোৰ চব এক্টিং তেওঁৰ প্লেন বেলেগ আছে এই প্ৰথমতে বুদ্ধি কৰি মানুহৰ মাজত সোমাইছে তাৰ পাছত চাব তেওঁ কি কৰে নহয় নেকি মই সিদিনা জয়ন্ত দুৱৰা বোলা মানুহজনে সহায় কৰা মানুহ দুজনমান পালো তেওঁলোকে কৈছে জয়ন্ত দুৱৰা বেয়া মানুহ নহয় তেওঁলোকৰ মতে যেতিয়ালৈকে জয়ন্ত দুৱৰাৰ কাষত মানুহ নাছিল যেতিয়ালৈকে জয়ন্ত দুৱৰাৰ বক্তব্যই এই এচাম মানুহৰ চৰিত্ৰ উদঙাই দিয়া নাছিল তেতিয়ালৈকে জয়ন্ত দুৱৰাৰ শত্ৰু নাছিল এতিয়া এই এচাম মানুহে উদ্দেশ্য প্ৰণোদিতভাৱে এই সাংবাদিক কিছুমানৰ লগ লাগি জয়ন্ত দুৱৰাক ৰহস্যজনক ব্যক্তিলৈ পৰিণত কৰিছে জয়ন্ত দুৱৰাৰ প্ৰতি থকা মানুহৰ আস্থাক তেওঁলোকে ভাঙিব বিচাৰিছে আচলতে জয়ন্ত দুৱৰা ভয় কোন তেওঁ ভয় কোন এইবিলাক বস্তুৰ দেখোন কাৰো ওচৰত নাই ডাক্তৰ আহিলে ৰক্ষা ৰক্ষা দেশখন যদি আজি আই হৈ যায় আৰু আহে যদি বাৰে বাৰে কান্দি কান্দি কয় তই এবাৰ মোৰ বাবে কি কৰিবি মই কম এই কথাটো কোঠা কণ্ঠই যেনেদৰে ভাবিছিল তেনেদৰে আপোনালোকেও ভাবক দেশ মাতৃৰ বাবে নিস্বাৰ্থভাৱে আপোনালোকে কি কৰিছে দেশৰ বাবে দহৰ বাবে কিবা এটা কৰাৰ চিন্তা কৰক মানুহৰ কথা নাভাবিলে কোনে ভাবে
খবৰ দিবলৈ তোমালৈ ফোনটো লগালো শুনিছো অসম পুলিচে জয়ন্ত দুৱাৰা নামৰ এজন মানুহক ৰাষ্ট্ৰবিৰোধী কথা কোৱাৰ বাবে আটক কৰিছে মই জয়ন্ত দুৱাৰা নামৰ মানুহজনৰ ভিডিঅ'টো তোমালৈ পঠাইছো মোৰ মতে জয়ন্ত দুৱাৰাই অনিৰ্বাচিত কি মই প্ৰথম ভিডিঅ'টো চাই লওঁ নিজক জয়ন্ত দুৱাৰা বুলি পৰিচয় দিয়া মানুহজনৰ বাসস্থান ক'ত পৰিয়াল ক'ত মানুহজনে কি কৰে এইবোৰ কিন্তু কোনেও নাজানে বিভিন্ন ৰাজনৈতিক সামাজিক কথাত নিজক জড়িত কৰি অসমৰ মানুহৰ কিছুমান আপোন হৈ পৰিছে প্ৰকৃততে তেওঁ বেয়া মানুহ নহয় আমি কলিকতাত থাকো তেওঁ কলেজ এখনত চাকৰি কৰিছিল ভূপেন হাজৰিকাক খুব ভাল পায় তেওঁ বহুবাৰ কলিকতাত ভূপেনদাক লগো পাইছিল মানুহৰ বাবে কাম কৰিব বিচাৰে আজিৰ পৰা বহু বছৰ আগতে তেওঁ অসম এৰি কলিকতালৈ গুচি গৈছে কলিকতাৰ পৰা পুনৰ উভতি আহিছিল কেৱল মাত্ৰ অসমৰ মানুহৰ বাবে কাম কৰিবলৈ কিন্তু সেইবাৰ তেওঁৰ অভিজ্ঞতা খুবেই বেয়া হ'ল পুনৰ কলিকতালৈ গুচি গ'ল কলিকতালৈ গুচি আহি কৈ থাকিল অসমৰ মানুহেতো মোক ভুল নুবুজে আৰু লাহে লাহে মোৰ স্বামী অনিৰ্বাণ দত্তই নিজকে এৰাপাতৰ সুৰৰ নায়ক জয়ন্ত দুৱাৰাৰ দৰে ভাবিবলৈ ল'লে অনিৰ্বাণেই এৰাপাতৰ সুৰৰ জয়ন্ত দুৱাৰা অনিৰ্বাণৰ দুখ সেইটোৱে আজিৰ অসমীয়াই ভূপেনদাৰ চিনেমাবোৰ চাবলৈ পোৱা নাই ভূপেনদাৰ ৰচনাৱলী মানুহে পঢ়া নাই ভূপেনদাৰ গীত কথাৰ অন্তৰ্নিহিত দৰ্শনক মানুহে ফলো কৰা নাই ভূপেনদাৰ কথা কৈ নিজকে জয়ন্ত দুৱাৰা বুলি পৰিচয় দিয়াৰ পিছতো আপোনালোকে ধৰিবই নোৱাৰিলে জয়ন্ত দুৱাৰা ভূপেনদাৰেই সৃষ্টি এৰাপাতৰ সুৰৰ জয়ন্ত দুৱাৰা ভূপেনদাৰেই অন্য এক ৰূপ জানিছিলো এৰাপাতৰ সুৰত ভূপেন হাজৰিকাৰ অটোবায়োগ্ৰাফিকেল এলিমেণ্ট আছে বুলি এই সন্দৰ্ভত দুখনমান তথ্যচিত্ৰ চোৱাও মোৰ মনত পৰে এনিৱেজ আপুনি আচলতে ঠিক কথাই কৈছে আমি যেন ভূপেনদাৰ সৃষ্টিৰাজি হৃদয়েৰে এতিয়াও আঁকোৱালি ল'ব পৰা নাই ভালদৰে মনত নাই
সম্ভৱ 2 বছৰমান আগতে চাইছিলোঁ এৰাবাটৰ সুৰ ভূপেন হাজৰিকাৰ প্ৰথম চিনেমা 1956 চনত মুক্তি পাইছিল এই ছবিৰ কেন্দ্ৰীয় চৰিত্ৰ জয়ন্ত দুৱৰা গীতিকাৰ আৰু সাংবাদিক আছিল মাটিৰ সুৰ বিচাৰি লেখাৰ সমল বিচাৰি জয়ন্ত ৰতনপুৰ বাগিচা পাইছিলহি ৰতনপুৰ বাগিচাৰ বনোৱা কিছুমান হাইজাত মৃত্যু হৈছিল ইয়াৰ বাবে দায়ী আছিল বাগিচাৰ চিকিৎসক জয়ন্তই বনোৱাৰ হৈ উকালতি কৰিছিল কিন্তু জয়ন্তৰ কাৰ্যকলাপক বহুতো বনুৱাই ভুল বুজিলে শিল্পী জয়ন্ত দুৱৰাই প্ৰচলিত সমাজৰ সুতৰ বিপৰীতে বাদ বুলিবলৈ যোৱা এটি কঠিন পথ বাছে যে সমাজৰ দুখীয়া শোষিত কৃষক শ্ৰমিকৰ সৈতে সংগতি ৰাখে তেওঁলোকৰ পক্ষে কণ্ঠ তোলে আৰু সংগীতৰ জৰিয়তে সজাগতা আনে কিন্তু জয়ন্ত দুৱৰাই এটা সময়ত অসম এৰি গুচি যাবলৈ বাধ্য হয় জয়ন্ত দুৱৰাই অসম এৰি গুচি যাবলৈ ওলোৱাৰ পৰত অনুভৱ কৰে অসমৰ মানুহে মোক ভুল নুবুজেতো জয়ন্ত দুৱৰাৰ দৰে একে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল মোৰ স্বামী অনিৰ্বাণ দত্ত অসম এৰি এদিন তেওঁ কলিকতালৈ গুচি গৈছিল কিন্তু তাতো তেওঁ শান্তিৰে থাকিব নোৱাৰিলে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ মানুহৰ আৰ্তনাদে তেওঁ সদায় উদ্দামন কৰি ৰাখে আৰু তেওঁ নিজকে জয়ন্ত দুৱৰাৰ দৰে ভাবিবলৈ ল'লে তাৰপিছত আমি কলিকতাত অনিৰ্বাণক বহু কেইজন সাইকেট্ৰিষ্টক দেখুৱালো নিজৰ বেংক একাউণ্টৰ ইম্পৰ্টেণ্ট ডকুমেণ্টবোৰ আৰু ভূপেন্দাৰ ৰচনাৱলীসমূহ লৈ এদিন হঠাৎ অনিৰ্বাণ নাইকিয়া হৈ গ'ল ময়ো বহু ঠাইত খবৰ কৰিলো ভাবিলো অনিৰ্বাণৰ খবৰ পামেই তেওঁতো একো বেয়া কামত ব্যস্ত হৈ থকা নাই নিশ্চয় কাৰোবাৰ দুখৰ সমভাগী হৈছে বুজিলো কিন্তু এতিয়াতো কেনেকৈ মুক্ত কৰিব আপোনালোকে প্ৰথমে প্ৰতিবাদ বন্ধ কৰক মই অনিৰ্বাণ যে মানসিক ৰোগী সেই কথা কৈ অনিৰ্বাণক প্ৰথমে এই ৰাজনীতিৰ চক্ৰবেহুটোৰ পৰা উদ্ধাৰ কৰোঁ পুনৰ কলিকতালৈ লৈ যাম তেওঁৰ চিকিৎসা কৰোঁ আৰু আপোনালোকক মই কথা দিছোঁ অনিৰ্বাণ সুস্থ হৈ আহিলে ময়ো অনিৰ্বাণৰ লগতে পুনৰ অসমলৈ গুচি আহিম অসমৰ মানুহৰ বাবে কাম কৰিম অনিৰ্বাণৰ দৰে আমিও বিশ্বাস কৰা আছিল ভূপেন্দাৰ সৃষ্টিয়ে জাতিক সমস্যাৰ পৰা মুক্ত কৰিব পাৰিব মোৰ দৃঢ় বিশ্বাস আপোনালোকৰ প্ৰিয় মানুহজন আপোনালোকৰ ওচৰলৈ এইবাৰ কিন্তু জয়ন্ত দুৱৰা হৈ নহয় অনিৰ্বাণ
প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো 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 মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মই 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 প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো চাৰ্চদ্বাৰা নহয় অনিৰ্বাণ দত্ত প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো ওলায়া সজাগ জনতা ওলায়া পোহৰ আনোতা ৰামৰে দেশতে থকা ৰাৱণ গধূতে যায় যদি যায় জীৱনটো যাক ওলায়া সজাগ জনতা ওলায়া পোহৰ আনোতা ৰামৰে দেশতে থকা ৰাৱণ গধূতে যায় যদি যায় জীৱনটো যাক ওলায়া সজাগ জনতা ওলায়া পোহৰ আনোতা ৰামৰে দেশতে থকা ৰাৱণ গধূতে যায় যদি যায় জীৱনটো যাক ওলায়া সজাগ জনতা ওলায়া পোহৰ আনোতা ৰামৰে দেশতে থকা ৰাৱণ গধূতে যায় যদি যায় জীৱন